নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে চাই আছে মেডিকেল ডিছকাশ্যনৰ এপিসোড। আজি আমি ইম্পৰ্টেণ্ট টপিক এটা ডিছকাছ কৰিবলৈ গৈ আছো, জণ্ডিছ। হয়, জণ্ডিছ। আজি আমি ডক্টৰ পাৰ্থপ্ৰতীপ কলিতা ছাৰৰ সৈতে আমি ডিছকাশ্যন কৰিম আৰু ইয়াৰ বাবে আমি সকলোকে অনুৰোধ জনাইছো যে ভালদৰে শুনে আৰু ইয়াৰ পৰা উপকৃত হ'ব। প্ৰথম কুৱেশ্যনটো হৈছে জণ্ডিছ। জণ্ডিছ এজন ৰোগীক আমি কেতিয়া জণ্ডিছ বুলি আমি ৰোগী হিচাপে আমি বিবেচনা কৰিম ছাৰ, আৰু ইয়াৰ লক্ষণসমূহ কি কি ছাৰ? ওকে, আমি জণ্ডিছ বুলি কেতিয়া কওঁ যেতিয়া আমাৰ দেহত সিৰাম বিলিৰুবিন 2 বা তাতকৈ বেছি হয়। সো আমি নৰ্মেলি লিভাৰ ফাংচন টেষ্ট বুলি এটা পৰীক্ষা কৰো আৰু তাতে এটা বিলিৰুবিন বুলি আমি টেষ্ট কৰো, য'ত নৰ্মেল বিলিৰুবিন মানুহৰ 1.2 বা তাতকৈ তলত থাকিব লাগে। যদি হে বিলিৰুবিন 2ৰ ওপৰত যায় তেতিয়া আমি তাক জণ্ডিছ বুলি কওঁ। এতিয়া জণ্ডিছ হলে কিছুমান সিমটমস বা লক্ষণ দেখা যায়। নৰ্মেলি যেতিয়া এই বিলিৰুবিন দেহত 3 বা তাতকৈ বেছি হয়, 3 মিলিগ্ৰাম বা তাতকৈ যদি বেছি হয়, তেতিয়া মানুহজনৰ চকুৰ যিটো বগা অংশ যাক আমি স্ক্লেৰা বুলি কওঁ, এইটো হালধীয়া হোৱা আৰম্ভ হয়। তাৰ লগতে আৰু যদি বিলিৰুবিনৰ পৰিমাণ বাঢ়ি যায়, আমাৰ স্কিনটো ছালটো হালধীয়া হয় আৰু মুখৰ ভিতৰৰ যিটো মিউকাছ মেমব্ৰেন, জিভাৰ তলৰ অংশ, নখ, ছাল, আমাৰ পাম আৰু ভৰিৰ তলুৱা এইবিলাকো হালধীয়া হোৱা আৰম্ভ হয়। তাৰ লগতে দেখা যায় যে মানুহৰ পেচাব হালধীয়া ষ্টাৰ্ট হয়। সো আমি জণ্ডিছ এইবিলাক লক্ষণ দেখিলে আমি জণ্ডিছ বুলি সন্দেহ কৰিব পাৰো আৰু তেতিয়া আমি লিভাৰ ফাংচন টেষ্টত বিলিৰুবিনটো যদি 2 মিলিগ্ৰাম বা তাতকৈ বেছি হয়, তাক আমি মেডিকেলি জণ্ডিছ বুলি কওঁ। ধন্যবাদ ছাৰ। আৰু ছাৰ, দ্বিতীয়তে আমাৰ আৰু নেক্সট কুৱেশ্যনটো আপোনাক সুধিব বিচাৰিছো যে জণ্ডিছৰ আমি লক্ষণসমূহ যিহেতু গম পালো, জণ্ডিছৰ কাৰণসমূহ আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ। ওকে, সো জণ্ডিছৰ লক্ষণ বুলি ক'লে বিভিন্ন ধৰণৰ লক্ষণ দেখা যায়, কিন্তু তাৰ আগতে কাৰণবিলাক জানিব লাগিব আৰু সেই হিচাপত লক্ষণবিলাক বেলেগ বেলেগ হয়। জণ্ডিছ জেনেৰেলি আমি যেতিয়া বিলিৰুবিনটো চাওঁ তাক আমি দুটা ভাগত ভাগ কৰো। এটা হৈছে ডাইৰেক্ট বিলিৰুবিন আৰু এটা ইনডাইৰেক্ট বিলিৰুবিন। সো যিটো মই ক'লো 2 মিলিগ্ৰামতকৈ বেছি হলে জণ্ডিছ বুলি কওঁ, সেইটো হৈছে টোটেল বিলিৰুবিন। তাক আমি দুটা ভাগত ভাগ কৰি লওঁ। এতিয়া ডাইৰেক্ট বিলিৰুবিন কিছুমান কাৰণত বাঢ়ি যায় আৰু কিছুমান কাৰণত ইনডাইৰেক্ট বিলিৰুবিন বাঢ়ি যায়। ডাইৰেক্ট বিলিৰুবিন তেতিয়া বাঢ়ে যেতিয়া মানুহ এজনৰ লিভাৰ বা লিভাৰৰ কাষত থকা অংশবিলাকৰ কিছু বেমাৰ হয়। নৰ্মেলি লিভাৰৰ বিভিন্ন প্ৰব্লেমত ডাইৰেক্ট বিলিৰুবিন বাঢ়ে। তাৰ ভিতৰত আটাইতকৈ কমন হৈছে ভাইৰেল হেপাটাইটিছ। ভাইৰেল হেপাটাইটিছ অৰ্থাৎ কিছুমান বীজাণুৱে বা ভাইৰাছে যেতিয়া লিভাৰটোত আক্ৰমণ কৰে, লিভাৰটোক দুৰ্বল কৰে। তাৰ ভিতৰত খুব কমন হৈছে হেপাটাইটিছ এ আৰু হেপাটাইটিছ ই। আৰু বিভিন্ন ধৰণৰ ভাইৰেল হেপাটাইটিছ হয়, যেনে হেপাটাইটিছ বি হ'ব পাৰে, হেপাটাইটিছ চি হ'ব পাৰে, ডি হ'ব পাৰে। সো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাইৰাছ থাকে যাৰ কাৰণে লিভাৰ দুৰ্বল হ'ব পাৰে আৰু এইবিলাক ভাইৰাছে লিভাৰত আক্ৰমণ কৰে। তাৰ নেক্সট কাৰণ হৈছে চিৰ'চিছ। এজন ব্যক্তিয়ে যেতিয়া বহুত দিনৰ পৰা মাদক দ্ৰব্য সেৱন কৰে তেতিয়া লিভাৰটো দুৰ্বল হৈ যায়, যাক আমি চিৰ'চিছ বুলি কওঁ। লিভাৰটো ক্ৰমান্বয়ে শুকাই যায় আৰু এইটোৰ কাৰণত মানুহৰ জণ্ডিছ হ'ব পাৰে। চিৰ'চিছ আৰু অন্যান্য কাৰণতো হয়, তাৰ ভিতৰত আটাইতকৈ কমন হৈছে নন এলকহলিক ফেটি লিভাৰ ডিজিজ। অৰ্থাৎ এজন ব্যক্তিৰ বহুত দিনৰ পৰা যদি যিকোনো কাৰণত লিভাৰত চৰ্বি বেছি জমা হৈ যায় থাকে, পিছলৈকে তেওঁৰ চিৰ'চিছ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু এই চিৰ'চিছ আৰম্ভ হলেও মানুহৰ জণ্ডিছ হোৱা দেখা যায়। তাৰ লগতে অন্যান্য বেলেগ কাৰণতো কিছুমান জণ্ডিছ হয়, অৰ্থাৎ ডাইৰেক্ট বিলিৰুবিন বাঢ়ে। আমাৰ লিভাৰৰ পৰা এটা পাইপ তললৈকে নামি আহে, যাক আমি কমন বাইল ডাক্ট বুলি কওঁ। অৰ্থাৎ লিভাৰৰ যিবিলাক চিক্ৰেশ্যনছ, যাক বাইল কওঁ, সেইটো আমাৰ এই ডাক্টটোৰে আহি আমাৰ খাদ্য নলীত আহি সোমায়। সো কেতিয়াবা কি হয়, এই কমন বাইল ডাক্টত ইনফেকশ্যন হয়, অৰ্থাৎ কলেনজাইটিছ হয়। তেতিয়া মানুহজনৰ জ্বৰ, খুব পেটৰ বিষ, তাৰ লগতে জণ্ডিছ হোৱা দেখা যায়। কেতিয়াবা আমাৰ গল ব্লাডাৰত সৰু সৰু পাথৰ থাকিলে এই পাথৰ এই বাইল ডাক্টটোৰে নামি আহে আৰু ব্লক কৰি দিয়ে, যাৰ কাৰণে ডাইৰেক্ট বিলিৰুবিন বাঢ়ি যায়। আৰু লগতে কেতিয়াবা গল ব্লাডাৰত পাথৰ নোহোৱাকৈও আমাৰ
কমন বাইল ডাক্টত পাথৰ হোৱা দেখা যায় আৰু ইভেন কেতিয়াবা আমাৰ খাদ্য নলীত থকা পেলু যদি কমন বাইল ডাক্টত উঠি ব্লক কৰি দিয়ে তেতিয়াও জন্ডিছ হোৱা দেখা যায় এনেকুৱা হলে মানুহৰ কিছুমান সিম্পটমস দেখা পায় যেনে পেটৰ বিষ হয় তেওঁলোকৰ জন্ডিছ হয় তেওঁলোকৰ খোৱাত ইচ্ছা নোহোৱা হয় ভমিটিং হৈ থাকিব পাৰে ইনফেকশন হলে জ্বৰ আহিব পাৰে সিৰোসিস হলে অন্যান্য ধৰণৰ সিম্পটম যেনে পেটত পানী জমা হোৱা তেওঁলোকৰ গাটো ফুলি যোৱা ভৰি ফুলি যোৱা মুখেৰে তেজ বমি হোৱা কলা পায়খানা হোৱা এনেকুৱা বিভিন্ন ধৰণৰ সিম্পটম সিৰোসিসত দেখা যোৱা আমি পিছৰ ভিডিঅত সিৰোসিসৰ বিষয়ে ডিটেইল ভাৱে আলোচনা কৰিম এইটো হৈছে ডাইৰেক্ট বিলিৰুবিন বঢ়াৰ কাৰণ কিছুমান কাৰণত ইনডাইৰেক্ট বিলিৰুবিন বাঢ়ে যে তাৰ ভিতৰত আটাইতকৈ কমন হৈছে হিমোলাইসিস অৰ্থাৎ কিছুমান এনেকুৱা দেহত তেজত কিছুমান কন্ডিশনস থাকে যাৰ বাবে আমাৰ তেজৰ যিটো কণিকা যাক আমি ৰেড ব্লাড সেল বুলি কওঁ এইটো ভাঙি যায় এইটোকে আমি হিমোলাইসিস বুলি কওঁ এইটো কেতিয়াবা ইনফেকশনত হোৱা দেখা যায় যাৰ কাৰণে হিমোলাইসিস হয় কেতিয়াবা দেখা যায় যে আমাৰ কিছুমান জেনেটিক কন্ডিশন থাকে যাক আমি হিমোগ্লোবিনোপ্যাথি বুলি কওঁ অৰ্থাৎ আমাৰ কেতিয়াবা হিমোগ্লোবিন ই ডিজিজ থাকে হিমোগ্লোবিন ই ট্ৰেট থাকে সিকেল সেল এনিমিয়া থাকে থেলাসেমিয়া থাকে এনেকুৱা বিলাক আমাৰ জেনেটিক্যালি আহে যাৰ কাৰণে তেজৰ কণিকাটো সোনকালে ফাটি যায় বা ভাঙি যায় আৰু এইবিলাক কাৰণত ইনডাইৰেক্ট বিলিৰুবিন বাঢ়ি যোৱা দেখা যায় সো থুলমূলকৈ ক'লে এইবিলাকেই খুব কমন কাৰণ হয় যাৰ বাবে আমাৰ জন্ডিছ হয় আৰু এইবিলাক লক্ষণ বিভিন্ন ধৰণৰ লক্ষণ দেখা দিয়ে ধন্যবাদ স্যার আৰু স্যার এতিয়া যেটো কোৱেশ্চন সুধিবলৈ গৈছো এটা ইম্পৰ্টেন্ট কোৱেশ্চন যেটো কোৱেশ্চন নেকি সকলো আমাৰ গাঁৱত বাটো সাধাৰণতে এপ্লিকেবল হয় দেখা যায় যে কিছুমান দূৰণিবতীয়া গাঁও ভিতৰুৱা অঞ্চলত জন্ডিছ হলে সাধাৰণতে গাঁৱলীয়া দৰৱ জৰা ফুকা কিছুমান এনেকুৱা তেওঁলোকে পদ্ধতি মানি চলি আহিছে সো স্যাৰ আজি আপোনাৰ মাধ্যমেৰে এইটো জানিব বিচাৰিম এই সকলো লোকলৈ জানিব বিচাৰিব সকলোৱে যে এই পদ্ধতিটো কৰিলে কি কি অসুবিধা হ'ব পাৰে বা তেওঁলোকে কৰা উচিত নে এইটো আপোনাৰ পৰা জানিব বিচাৰিম স্যাৰ এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমাৰ ওপিডিত বহুত পেশেন্ট এনেকুৱা আহে যিবিলাকে কয় যে মোৰ ভুক কমকৈ লাগিছিলে মই এজন ওজাৰ ওচৰত গলো তেওঁ জন্ডিছ হোৱা বুলি কৈ দিলে আৰু বিভিন্ন ধৰণৰ বনৌষধি দি দিলে আৰু মই খাই দিলো এইটো খুব ভয়ংকৰ কথা কাৰণ এটা টক্সিক হেপাটাইটিস বুলি বস্তু থাকে অৰ্থাৎ কিছুমান হাৰ্বেল দৰৱ বা কিছুমান বনৌষধি বা ইভেন কিছুমান আমাৰ ফাৰ্মাসিৰ পৰা ওভাৰ দি কাউন্টাৰ মেডিকেশনছেও আমাৰ লিভাৰ ড্যামেজ কৰিব পাৰে তাকে আমি টক্সিক হেপাটাইটিস বুলি কওঁ এটা বস্তু মানুহে বুজিব লাগে যে জন্ডিছৰ ডেফিনেশনটো কি জন্ডিছ বুলি তেতিয়াহে ক'ব যেতিয়া বিলিৰুবিন 2 মিলিগ্ৰামতকৈ বেছি হয় আৰু জন্ডিছৰ কাৰণ নোলোৱাকে একো চিকিৎসা নাথাকে জন্ডিছৰ কাৰণ বহুত ধৰণৰ থাকে বিভিন্ন ধৰণৰ থাকে এতিয়া জন্ডিছৰ কোনো এনেকুৱা ঝাৰা বা কোনোবা হাৰ্বেল মেডিকেশনৰ লগত একো ৰিলেশন নাথাকে অৰ্থাৎ হাৰ্বেল মেডিকেশন খালে ইভেন লিভাৰ ড্যামেজ হোৱা আমি বহুত দেখা পাওঁ বহুত মানুহে সিৰোসিস হৈ থাকে যাৰ কাৰণে জন্ডিছ হয় তেওঁলোকে গাঁৱলীয়া দৰৱ খাই দিয়ে আৰু তেওঁলোকে লিভাৰ ফেইলাৰত গুচি যায় একিউট লিভাৰ ফেইলাৰত গুচি যায় আৰু এইটো খুব বেছি ভয়ংকৰ কথা হয় জন্ডিছ সদায় এটা আমাৰ ল্যাবত হোৱা ডায়াগনোসিস হয় যদি বিলিৰুবিন বাঢ়ে তেতিয়াহে জন্ডিছ বুলি কয় তাৰ কাৰণ ওলাব লাগে আৰু সেই কাৰণটো ট্ৰিটমেন্ট কৰাটোহে ইম্পৰ্টেন্ট হয় সো এইটো এটা বিৰাট ডাঙৰ গাঁৱত প্ৰচলন হৈ থকা ভুল কথা হয় বহুতে কয় যে মই গাঁৱলীয়া দৰৱ খাই দিয়াৰ পিছত ভাল পাই গলো হেনেকুৱা একো নাথাকে নৰমালি কেতিয়াবা লিভাৰ দুৰ্বল আমাৰ ভাইৰেল হেপাটাইটিছৰ কাৰণে হয় অৰ্থাৎ কিছুমান বীজাণুৰ কাৰণে লিভাৰ দুৰ্বল হৈ খাব নোৱাৰা হয় বা হালধীয়া পৰে এইটো যদি মই একো চিকিৎসাও নকৰো জাস্ট ৰেষ্ট আৰু পানী বেছিকে খালে বা গ্লুকোজ পাউডাৰ খাই থাকিলেও নিজে ভাল হৈ যায় সো এনেকুৱা নহয় যে আমি হাৰ্বেল মেডিসিন খোৱাৰ পিছত ভাল হ'ল এনেকুৱা একো কথা নাথাকে মানুহে ভাবে যে হাৰ্বেল মেডিসিন খোৱাৰ পিছত ভাল পাই গল কিন্তু হেনেকুৱা নহয় যে এইবিলাক নিজে নিজে ভাল হোৱা বেমাৰ হয় জাস্ট লিভাৰক অলপ সাপোৰ্ট দিলে হৈ যায় সো এইটো এটা খুব ভুল ধাৰণা প্ৰচলিত হৈ আছে মই আশা কৰো যে মানুহে যাতে এইটো ভুল ধাৰণাৰ পৰা বাচিয়ে কোনো যাতে বনৌষধি নাখায় ডক্টৰক লগে লগে কনসাল্ট কৰে আৰু জন্ডিছ হোৱাৰ কাৰণ ওলাই সেই মতে চিকিৎসাটো আগবঢ়ায় ধন্যবাদ স্যার যে চিকিৎসাটো বিশ্বাসৰ ওপৰত অন্ধবিশ্বাসৰ ওপৰত এনেকে আমি ভাবি মানে কৰিব নালাগে এটোৱে মই আশা কৰো আজিৰ পৰা যাতে কোনো লোকে এনেকুৱা পদ্ধতি অৱলম্বন নকৰে আৰু স্যাৰ নেক্সট লাষ্ট কোৱেশ্চনটো স্যাৰ এটো হ'ব যে জন্ডিছ এজন যেতিয়া আমি ডায়াগনোজ হৈ গ'ল তাৰ আৰু মেনেজমেন্ট আৰু ট্ৰিটমেন্টৰ ওপৰত আপোনাৰ পৰা জানিব বিচাৰিম স্যাৰ চাওক
চাওক এতিয়া মেনেজমেন্ট আৰু ট্ৰিটমেন্ট দুয়োটা ডিপেন্ড কৰে কিহৰ কাৰণে জন্ডিছ হৈছে সাপোজ এজন পেশেন্টৰ ভাইৰেল হেপাটাইটিছৰ কাৰণে জন্ডিছ হৈছে অৰ্থাৎ বীজাণু আক্ৰমণ কৰাৰ কাৰণে জন্ডিছ হৈছে মই অলৰেডি কলো যে এনেকুৱা ধৰণৰ ইনফেকশন হলে খুব ৰেষ্ট লাগে লিভাৰ সাপোৰ্ট লাগে অৰ্থাৎ এনেকুৱা একো দৰৱ খাব নালাগে যিটোৱে লিভাৰ দুৰ্বল কৰিব পাৰে লিভাৰৰ ইম্পৰ্টেন্ট হৈছে গ্লুকোজ যদি এজন আমাৰ ব্যক্তি এজনৰ যাৰ লিভাৰ দুৰ্বল হয় খুব গ্লুকোজ খাব লাগে যাতে লিভাৰৰ ওপৰত প্ৰেছাৰ নপৰে পানী খুব খাব লাগে ডিহাইড্ৰেচন হ'ব দিব নালাগে আৰু কিছুমান মেডিচিনছ থাকে যিবিলাকে লিভাৰক অলপ সময়ৰ কাৰণে সাপোৰ্ট কৰে এনেকুৱা মেডিচিনছ দিব পাৰি সিৰোসিস এটা খুব কমন ডায়াগনোসিস হয় মানুহে মাদক দ্ৰব্য বন্ধ কৰিব লাগে এই মাদক দ্ৰব্য খোৱাৰ ফলত প্ৰায় 10 to 12 ইয়াৰ্স পিছত মানুহৰ সিৰোসিস হয় আৰু এবাৰ সিৰোসিস হলে লিভাৰ ট্ৰান্সপ্লান্টেশনৰ বাহিৰে একো দৰৱে লিভাৰত কাম নকৰে 3 নম্বৰতে যদিহে তেওঁৰ কমন বাইল ডাক্টত অবষ্ট্ৰাকশন অৰ্থাৎ পাথৰৰ কাৰণে গল ব্লাডাৰ হৈ আছে বা তাতে ইনফেকশনৰ কাৰণে জন্ডিছ হৈ আছে তেনেহলে তেওঁলোকে যদি পাথৰ হৈ আছে তাৰ অপাৰেশন কৰিলে জন্ডিছ ভাল হৈ যায় যদি ইনফেকশন কমন বাইল ডাক্টত হৈ আছে নিৰ্দিষ্ট এন্টিবায়োটিক আৰু লিভাৰ সাপোৰ্টিভৰ দ্বাৰা তেওঁলোকৰ জন্ডিছ ভাল হৈ যোৱা দেখা যায় তাৰ লগতে যদি তেওঁলোকৰ ইনডাইৰেক্ট বিলিৰুবিন বাঢ়িছে অৰ্থাৎ তেজৰ কণিকা ভাঙি যোৱাৰ কাৰণে জন্ডিছ হৈছে তেনেহলে কিছুমান এনেকুৱা মেডিকেশনছ থাকে যাৰ কাৰণে যিবিলাকে সেই তেজ ভাঙি যোৱা পদ্ধতিটো অলপ স্লো কৰি দিয়ে তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট হৈছে ফলিক এসিড তেওঁলোকে ৰেগুলাৰ ফলিক এসিড সেৱন কৰি থাকিলে তেজৰ হিমোলাইটিক ৰেটটো কমি যায় তাৰ লগতে কেতিয়াবা দেখা যায় যে যদি থ্যালাসেমিয়া আছে সিকল সেল এনিমিয়া আছে কেতিয়াবা তেজ হঠাৎ কমি যায় এনিমিয়া হয় সো তেতিয়াবা ব্লাড দিব লগাও হয় সো জন্ডিছৰ ট্ৰিটমেন্ট ডিপেন্ড কৰে কিহৰ কাৰণে জন্ডিছ হৈছে আৰু সেই কাৰণৰ চিকিৎসাটো কৰিলেহে তেওঁলোকে জন্ডিছটো কমি যোৱা দেখা যায় সো জন্ডিছ হলেই যে তেওঁলোকে ভয় কৰিব লাগিব এনেকুৱা নহয় জন্ডিছ আমাৰ নৰ্মেল কিছুমান হিমোলাইটিক কাৰণতো কেতিয়াবা জেনেটিক্যালি অহা কিছুমান কন্ডিশনতো বাঢ়ি যায় যাৰ কাৰণে একো চিকিৎসাৰ খুব এটা প্ৰয়োজন নাথাকে সো জন্ডিছ বা তেওঁলোকে যদি দেখে যে চকুটো হালধীয়া পৰিছে বা বিলিৰুবিন বাঢ়িছে তেওঁলোকে ডক্টৰৰ ওচৰত গৈ নিৰ্দিষ্ট ইনভেষ্টিগেশনছৰ দ্বাৰাই তেওঁলোকে কাৰণটো উলাব পাৰে ধন্যবাদ স্যাৰ আৰু মই আশা কৰো আজি সেশনটো আজি এপিসোডটোৰ জৰিয়তে সকলোৱে যাতে কিছু লাভ হওক আৰু কিছুমান গাঁৱত আজি যিবিলাক প্ৰচলিত হৈ আছে এই প্ৰচলনটো বন্ধ হয় যাতে এইটোৱে আমাৰ সফল হ'ব বুলি আমি আশা ৰাখিছো স্যাৰ শেষত আপোনাৰ পৰা দুআষাৰ কৈ আজি সেশনটো সামৰণি মাৰিম স্যাৰ মই বিচাৰো যে সকলোৱে জন্ডিছৰ বিষয়ে জানক জন্ডিছ কি হয় তেওঁলোকে এই ভিডিঅটো চালে গম পাব যদি দেখিছে যে তেওঁলোকৰ ভোক কমি গৈছে তেওঁলোকৰ বমি হৈ আছে তেওঁলোকৰ পেট ফুলি যোৱাৰ দৰে লাগিছে তেওঁলোকে ইমিডিয়েটলি ডক্টৰৰ ওচৰত গৈ লিভাৰ ফাংচন টেষ্ট কৰিব পাৰে গম পাব পাৰে যে জন্ডিছ হৈছে নেকি আৰু তেওঁলোকে নিৰ্দিষ্ট কাৰণটো চিকিৎসা কৰিলে এই বেমাৰটো কমি যায় সো জন্ডিছ এটা বেমাৰ নহয় একচুয়ালি এটো এটা সিম্পটম হয় কিছুমান বেমাৰৰ আৰু সেই বেমাৰবিলাকৰ চিকিৎসায়ে ইয়াৰ ট্ৰিটমেন্ট হয় আশা কৰো এই ভিডিঅটোৱে আপোনালোকক খুব এটা আপোনালোকৰ জন্ডিছৰ বিষয়ে আপোনালোকক অলপ জনাব পাৰিছো আশা কৰো আপোনালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আমাৰ আৰু যদি আপোনালোকক কিবা জানিব বিচাৰে আপোনালোকে কমেন্ট কৰিব পাৰে আমি নিশ্চয়কৈ সেইবিলাকৰ উত্তৰ দিব চেষ্টা কৰিম ধন্যবাদ